এই ৰেকৰ্ডিং কিয় কৰিছিলে? তাৰ মোক শুনিবৰ কাৰণে কৰিছিলোঁ। শুনিবৰ কাৰণে 1 ঘণ্টা 7 মিনিট কৰিবনে? 1 ঘণ্টা কৰিছিলোঁ। 1 ঘণ্টা 7 মিনিট আপোনাৰ মোবাইলত ৰেকৰ্ড আছে। বাৰু যি নহওক 1 ঘণ্টাই কৰিলে কিয় কৰিব? গানটোৰ কাৰণে ভাল লাগিছিলে সেইকাৰণে কৰিছিলোঁ। গানটো ভাল লাগিছে বুলি নহয় নহয় 1 ঘণ্টা কিয় কৰিব আপুনি? গান এটা থাকে 5 মিনিট বা 3 মিনিট, আপুনি 1 ঘণ্টা কিয় কৰিব? সেইটোতো ভুল হৈ গ'ল। কিয় ভুল কৰিছে আপুনি গম নাপায় নেকি? আপোনালোকৰ নিচিনা মানুহবোৰৰ কাৰণে আমাৰ আজি কি হৈছে গম পায়? এই দলখন আগবাঢ়িব পৰা নাই। নগদ টকাৰ জৰিমনাৰ লগতে জেল পৰ্যন্ত হ'ব পাৰে। গতিকে নিজেও এই কাম নকৰিব আৰু কোনোবাই কৰি থকা দেখিলে প্ৰেক্ষাগৃহ কৰ্তৃপক্ষ অথবা আৰক্ষীক অৱগত কৰিব। ধন্যবাদ। সকলোকে নমস্কাৰ। মোৰ নাম বীৰচন ওৰাম। মই কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ। যে যোনটো নেকি চাই আছে আজি আপোনালোকে ভিডিঅ'খিনি, যোনটো নেকি জুবিনদাৰ মুভি চিনেমা হলত যোনটো ৰিলিজ হৈ আছে 31 অক্টোবৰত, গতিকে সেইটো চিনেমাত আজি যিসকলে চিনেমা চাব গৈ আছে সেইসকল ভিডিঅ'খিনি মোবাইলত ৰেকৰ্ড কৰি যেনেকুৱা অনলাইনত এৰি আছে, ইউটিউবত এৰি আছে। আপোনালোকে চাইছে কিজানি কেইজনমান পুলিচে ধৰিছে, পুলিচে ধৰি মানে জেলত সোমাইছে বা ফাইন দিব লাগে। আৰু এইটো ইলিগেল হয়, কোনেও নকৰিব। যিমানজনে মানে চিনেমাখন চাব যায় ইলিগেল কাম কোনেও কৰিব নালাগে, যে আপোনালোকে এনেকুৱা নকৰিব। আৰু এতিয়া চাই আছে যোনটো নেকি জুবিনদাৰ মুভি যোনটো ৰিলিজ হৈছে সেইটো মানে অনলাইন এটা ৱেবছাইট আছে, সেইটো ৱেবছাইটটো বাৰু মই নকওঁ। আৰু যোনটো নেকি এটা মানুহ আছে তাৰো নাম মই নকওঁ, সিহঁতে এৰিছে ভিডিঅ'খিনি, আকৌ ভিউজো তামাম আহিছে। মানুহখিনি সকলোৱে চাইছে, বহুতজনে ডাউনলোড কৰিছে। আমাৰ লগৰ এটা আছিলে, সিও মুভি এটা ডাউনলোড কৰোঁতে সিও জুবিনদাৰ মুভিটো মানে চালে, তাৰপিছতে সিও ডাউনলোড কৰি চাইছে মানে হয় না নহয় বুলি। যেতিয়া ডাউনলোড কৰি চালে যে মুভিটো সঁচাকে ৰিয়েল হয়, তেনেকুৱা কৰিব নালাগে। বহুতজনে এতিয়া চাই আছে, ডাউনলোড কৰি আছে, গতিকে তেনেকুৱা কৰিব নালাগে। এইটো ইলিগেল হয়, আপোনালোকে এনে নিশ্চয় জেল যাব। যোনখিনি মানুহে ভিডিঅ'খন আপলোড কৰিছে তাৰ ফটো লগাই দিম, আপোনালোকে চাই ল'ব ওপৰত। তাৰপিছত এইটো আপোনালোকে ভুলতো এনেকুৱা নকৰিব। এইটো মানে আপোনালোকক জাননী হিচাপত কৈছো, যাতে যেন এনেকুৱা ভুলত নকৰিব আপোনালোকে। আৰু এইটো যদি কৰে আপোনালোকে বাই চান্স কৰি দিয়ে, তেনেহ'লে আপোনালোকৰ 3 বছৰৰ জেলটো থাকিব, তাৰ ওপৰত জৰিমনাও থাকিব। কাৰণ মুভিখন বনাওঁতে সিহঁতৰ বহুত কষ্ট, বহুত দূৰলৈকে যায়, খৰচা বহুত, সিহঁতে কৰোৰ টকা ইনভেষ্ট কৰে। গতিকে এইটো গুগলত যায় আপোনালোকে চাৰ্চ কৰিলে আপোনালোকে নিজে গম পাই যাব, তাত পঢ়িলে গম পাই যাব যে লিগেল হয় ইলিগেল হয়। তো মই বেছি কথাখিনি নকওঁ, ইমানতে সামৰণি মাৰো। জয় আই অসম, জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন। ভাল লাগিলে ভিডিঅ'খিনি লাইক কৰি দিব বা ফ'ল' কৰি দিব। ধন্যবাদ।